সদনৰ সীমাৰ ভিতৰতহে ইয়াত প্ৰিভিলেজ থাকে। বিল্ডিংটোৰ বাহিৰত এই হাউচটোৰ বাহিৰত যোৱাৰ লগে লগে ইট ইজ এ পুলিচ কেছ। ইয়াত যদি কিবা হয় এইটো হাউচ কমিটি, দৰজাৰ বাহিৰত যোৱাৰ লগে লগে পুলিচ কেছ। আৰু অধ্যক্ষ মহোদয়, যিহেতু আপোনাৰ কেম্পাছত হৈছে, আপোনাক মই ৰিকুৱেষ্ট কৰিম যে আপুনি FIR এখন দিয়ক, বাকী আমি তদন্ত। মাননীয় অধ্যক্ষ মহোদয়, মুখ্যমন্ত্ৰী মহোদয় এটা মিছলিড কৰি আছে। প্ৰেছিং টপিক আৰু ক'ত গৈ আছে ডিফাইন কৰিছে। কথাটো মই ইণ্টাৰপ্ৰিটেশ্যনটো ছাৰ ভালকে হওক ছাৰ, আপুনি সেইটোত এটা ৰুলিং দিব লাগে। মুখ্যমন্ত্ৰী মহোদয়ৰ কথাখিনি ধৰি লোৱা হওক, ঠিক কৈছে। আৰু ছাৰ এই হাউচ কাক কয়, হাউচ প্ৰেমিচেছৰ ইনক্লুড হয় নে নহয়, এই গোটেই কথাখিনি ছাৰ আপুনি এটা বিবৃতি দিলে ভাল হ'ব ছাৰ, যাতে এটা সদনৰ পৰা স্পষ্টতা যাব লাগিব। তেখেতসকলে জনজাতীয় লোক, চাহ জনজাতিৰ লোক, এইবিলাকক টাৰ্গেট কৰাৰ এটা চিষ্টেমেটিক বনাই লৈছে। এফালে টি গাৰ্ডেনৰ মানুহক, এফালে জনজাতি লোকক। আৰু আপোনালোকে নিজে বুজি পাওক, আপোনালোকে যিবিলাক মানুহে হাত তুলি আছে, এইবিলাক মানুহৰ লগত ইয়াত সামাজিক বাতাবৰণো বেয়া হ'ব। যিবিলাক মানুহে আমাৰ ট্ৰাইবেল মানুহৰ ওপৰত হাত তুলিছে, এই মানুহবিলাকৰ যদি পিছফাললৈকে যাওঁ, তেতিয়া ঘটনাটো আৰু ডাঙৰ এটা কথা হ'ব। সেইকাৰণে মই হাউচত বহুত ক'ব খোজা নাই। আকৌ এইবিলাকে কোকৰাঝাৰ, ওদালগুৰিৰ ঘটনালৈকে লৈ যাব, কাৰণ এইবিলাকৰ পৰাই ঘটনা হৈছিল। কিছুমান চেঞ্চিটিভ জেগাত চেঞ্চিটিভ হিচাপত কাম কৰিব লাগে। আজি মই যদি এজন চাহ জনগোষ্ঠীৰ লোকক গাত হাত দিওঁ, ট্ৰাইবেল মানুহৰ গাত হাত দিওঁ, সেই সমাজখনে বেয়া পায় নহয়। আৰু এনেকুৱা আমাৰ হাউচত আজিলৈকে হৈছে নেকি? ৰূপজ্যোতি কুৰ্মীয়ে অলপমান আগবাঢ়ি যাওঁতে আপোনালোকে ইছ্যু কৰি পেলালে। এতিয়াতো অকণমান আগবাঢ়ি যোৱা বুলি কৈ ছাৰ বিষয়খিনি কেলে কৈছে, সেই গতিকে ছাৰ আপোনাক ডিমাণ্ড কৰিছো, আপুনি কমিটি দিয়ক। আমি সময় নষ্ট কৰা মানে নাই, আমাৰ ছাৰ সময় নষ্ট কৰা মানে নাই ছাৰ। তেওঁৰ গোটেই আপুনি ভিডিঅ' ফুটেজ ছাৰ, আমি সেইটোৱে ডিমাণ্ড কৰিছো। আৰু ৰূপজ্যোতি কৰ্মীক সমালোচনা কৰিছিল, তেওঁলোকক মই অনুৰোধ কৰিম যে ডেপুটি স্পীকাৰৰ মাৰাটোৰ ওপৰত তেওঁলোকে সমালোচনা কৰিবলৈ আজি সিদ্ধান্ত লয়। এইটো কৰা হৈ আছে। ৰূপজ্যোতি কৰ্মী যিবিলাক মানুহ থিয় হৈ আছে, আপোনালোকে যদি ডেপুটি স্পীকাৰৰ গাত হাত দিছে, the lobbies, the galleries, the libraries and such other places as the speaker may from time to time specify. সেই গতিকে অকল এই চেম্বাৰটোৱে নহয়, সদন পৰিষদ বুলি ক'লে ছাৰ এই কিতাপ অনুসৰি গোটেইখিনি পৰে। সেই গতিকে মুখ্যমন্ত্ৰীয়ে কিয় ছাৰ এনেকুৱা মিছা কথা সদনত কৈছে ছাৰ, অসত্য কথা কোৱা উচিত নহয়। আপুনি নুৰুল হুদা, আপোনালোকে যদি নুৰুল মমিনৰ গাত হাত দিছে, এইটো কিন্তু বহুত বেয়া মেছেজ যাব। অধ্যক্ষ মহোদয়, ভাবুকি দিছে ছাৰ সদনত, কিয় ভাবুকি? আমি দিয়া নাই ছাৰ। নুৰুল হুদা, বাজেৰ আলী চৌধুৰী, কি নাম আছিলে আমাৰ, আপোনালোকে যদি গাত হাত দিছে নহয়, এইটো বহুত বেয়া কথা। প্লিজ আহিব নালাগে, মই চাই আছো ন। অধ্যক্ষ মানে কোনে কোনে গাত হাত দিছে নামখিনি নাই। নুৰুল হুদা ডাঙৰীয়াই চাওক, বিষয়টো উত্থাপন হৈছে সদনত। সদনত বহি আছো, আপোনালোকে সদনত বহি আছে। এইটো বহুত বেয়া কথা হৈছে। বিষয়টো উত্থাপন হৈছে। কলা কাপোৰ মই নিৰ্দেশ দিছো, প্লিজ এই কথাটো, এই পৰম্পৰাটো প্লিজ, এই পৰম্পৰা আপোনালোকৰ নামবিলাক সোধকচোন। প্ৰথম আৰম্ভণিৰ পৰা এই বিষয়টো লৈ নাপায় নহয় এইবিলাক কৰিবৰ কাৰণে, এজন ট্ৰাইবেল মানুহৰ গাত হাত দিবৰ কাৰণে। আৰু আজি অসম বিধানসভাত প্লিজ মই বিষয়টো চাম। বিধায়কৰ নিৰাপত্তা নিশ্চিত কৰিবলৈ প্ৰশ্নোত্তৰ কালত উত্থাপন হৈছে। মই মোৰ বিষয়ে চাবলৈ নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে। গতিকে এই কথাটো নুৰুল হুদাক সদনৰ পৰা বহিষ্কাৰ কৰিব লাগে। উঠিবাহি গৈ আছে, মই চাই আছো। মই নিৰাপত্তাৰ কাৰণে নিজৰ আজিলৈকে ডেপুটি স্পীকাৰক মাৰপিট। অধ্যক্ষ মহোদয়, কালি যদি আপোনাৰ গাত হাত তুলি দিয়ে, অধ্যক্ষ মহোদয়, কালি যদি আপোনাৰ গাত হাত তুলে, আপুনি CCTV কেমেৰা চাওক। ইমান মূল্যৱান এইটো ভাল কথা হোৱা নাই নহয়।
আজি বিধায়কৰ আপোনালোকে আপোনালোকৰ চিটত যাওকচোন। আপোনালোকে গাঁৱৰ পৰিৱেশ অসম বিধানসভা কংগ্ৰেছে মিয়া ডকাইত MLA বিলাকক কেতিয়াও টিকেট দিব নালাগে, নহলে ধ্বংস হৈ যাব। এই মিয়া ডকাইত MLA বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে। কংগ্ৰেছে এই ডকাইত MLA বিলাকৰ কাৰণে আজি এই অৱস্থা হৈছে। কোনোবাই মেছেজ দিছে, মেছেজ পঢ়ি তেখেতে ওলাই গৈছে। সেই গতিকে আপুনি মোবাইলত কাৰ কি মেছেজ আহিছে কি হৈছে মই চাবলৈ দি আছো। এনেকে ছাৰ মুখ্যমন্ত্ৰী এজন সদস্যৰ নাম লৈছে, তাৰ নাম কেনেকে ল'ব পাৰে ছাৰ? তাত চিৰিয়াছলি তদন্ত হৈছে নেকি ছাৰ? মেছেজ দিছে অঞ্চলৰ পৰা আহি পেলাই ডকাইতি কৰা MLA আজি এনেকুৱা ধৰণৰ MLA আহিবই নালাগে। MLA বিলাক আহিব নালাগে। অসমৰ কাৰণে আপোনালোকে ধ্বংস কৰি দিলে। হস্পিটেলৰ গৈ ডকাইতি চলাবিলাক বন্ধ কৰক। অসমক ধ্বংস কৰিবলৈ আহি নাথাকিব। আপোনালোকে ডকাইতি চলাবৰ কাৰণে আজি অসমৰ মানুহ থাকিব নোৱাৰা হৈছে। আপোনালোকে চিটত বহকচোন। আপোনালোকে কি কৰি জনাইছে নুৰুল হুদা পিটিছে বুলি। চিটত বহক। আপোনালোকে চিটত কৰিব লাগে। সেইকাৰণে এইবিলাক বৃদ্ধি হৈ গৈছে সদনত কথা কোৱা ছাৰ। এজন মানুহৰ তদন্ত নবহাকৈ কেনেকে অভিযুক্ত কৰিছে ছাৰ? মই ডিছকাশ্যন মানে নুমল মমিন ডাঙৰীয়াই মোক হোৱাটছএপ পঠাইছে যে নুৰুল হুদাই তেওঁক মেন হেণ্ডেল কৰিছে। অধিকাৰ আছে, তেখেতে কিয় নকলে? আজি ডকাইতৰ পাৰ্টি নেকি আপোনালোক? উত্থাপন হৈছে। মানে পুলিচৰ এজনৰ পিছত এজন চিচিটিভি কথা ৰাখিব। আপোনালোকে নিজৰ কথা ৰাখিব হ'ব লাগিব ছাৰ। আৰু বাহিৰত ঘটনা হৈছে, ঘটনা উত্থাপন হৈছে। ষ্টেটমেণ্ট বিচাৰি অধ্যক্ষ মহোদয়, বিৰোধী দলপতিয়ে ষ্টেটমেণ্ট দিয়ক যে মাৰপিট কৰা কথাটো সঁচা নে মিছা। আমি চাওঁ সদনৰ ভিতৰত ছবি আছো। গতিকে আপোনালোকে ট্ৰেক ৰেকৰ্ড আছে, আপোনালোকে বহক। মোৰ বিষয়কো মই নিৰ্দেশ দিছো। মাননীয় অধ্যক্ষ মহোদয়, নুৰুল হুদাৰ ট্ৰেক ৰেকৰ্ড আছে। এবাৰ প্ৰশান্ত ফুকন গাঁও তুলিছে। আপোনালোকৰ দাবীটো কি? মানে প্লিজ ডিছকাশ্যন দিয়ক আকৌ। ডেপুটি স্পীকাৰক মাৰপিট কৰা ঘটনাটো ডিছকাশ্যন দিয়ক। কুৱেশ্যন আৱাৰ চলি আছে। এইটো কি আপত্তি? বাহিৰত ঘটনা কিন্তু লগত পুলিচকো দিয়ক। এটা হোৱাৰ ওপৰত কেছটো উত্থাপন পুলিচক হৈছে। দিয়ক না। ইয়াৰ ওপৰত চব আৰু এতিয়া কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক। কুৱেশ্যন আৱাৰটো যাবলৈ দিয়ক। নাই বগা আৰু কলা একত্ৰিত হৈছে। ঘটনা এটা বাহিৰত হৈছে। হাউচত অপমত কৰিছে। ইয়াৰ ওপৰত মই মোৰ বিষয়াক নিৰ্দেশ দিছো কি হৈছে জানিবৰ কাৰণে। তাৰপিছত সিদ্ধান্ত ল'ম। আৰে মই নাজানোকে কেনেকৈ আপোনালোকে মই নাজানোকে কেনেকৈ কম আপোনালোকে কম না আপোনালোকৰ তৰফৰ পৰা। এজন জনজাতীয় উপাধ্যক্ষক কেনেকে মাৰপিট কৰিব? আৰু আজিতো আপোনালোকে কলা কাপোৰ পিন্ধি আহিছিলে মাৰপিট মাননীয় অধ্যক্ষ মহোদয়, মই আপোনাক ৰিকুৱেষ্ট কৰিম যে আপুনি এবাৰ ডেপুটি স্পীকাৰৰ লগত ফোনত কথা পাতক। আৰু যদি সঁচাই তেওঁক মাৰপিট কৰা কথাটো হয়, আপুনি কেছটো অনুগ্ৰহ কৰি পুলিচক দিয়ক। মই এতিয়া তদন্ত কৰিবলৈ দিছো। মই নিৰ্দেশ দিছো অধ্যক্ষ মহোদয়, এতিয়া কিবাটো কৰক একৰ্ডিংলি। অধ্যক্ষ মহোদয়, আপুনি 5 মিনিটৰ কাৰণে
মাননীয় অধ্যক্ষ মহোদয় আমাক আপুনি কৈছে কুৱেশ্যন আৱাৰ যাব দিয়ক আজি কোনে ছাৰ কুৱেশ্যন আৱাৰটো ডিষ্টাৰ্ব বিধায়কে ছাৰ প্ৰশ্নটো তুলি পেলাই ডিষ্টাৰ্ব কৰিছে আৰু এই অধ্যক্ষ উপাধ্যক্ষ মহোদয় ইয়াত বহি আছে তেখেতে সেইটো ক'ব লাগে ছাৰ মই ছেক্ৰেটাৰীক নিৰ্দেশ দিছো 21ৰ ওপৰত মানে ছেক্ৰেটাৰীক মই খবৰ ল'বলৈ দিছো আৰু হাউচটো মই 10 মিনিটৰ কাৰণে এডজন কৰা হ'ল আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত